আজি ল'ৰাৰ পৰা বৃদ্ধলৈকে, গাভৰুৰ পৰা বৃদ্ধা আইলৈকে সেই শিখৰ গুটকা পেকেট খোৱা সংখ্যা দিনক দিনে বাঢ়ি গৈছে। মই যদি স্থিৰভাৱে আছো, অঙ্গুলিমালে বুদ্ধদেৱক কৈছিল, হে বুদ্ধ তুমি অস্থিৰ, মই স্থিৰ আছো। অঙ্গুলিমালে ৰৈ আছে, বুদ্ধদেৱ গৈ আছে। গতিকে গৈ থকা বুদ্ধদেৱক অঙ্গুলিমালে কৈছিল যে তুমি অস্থিৰ, কিন্তু গৈ থকা বুদ্ধদেৱে কৈছে, হে অঙ্গুলিমান মই স্থিৰ, তুমি অস্থিৰ। বাৰে বাৰে একেটা শব্দই যেতিয়া কৰ্ণগোচৰ হ'ল, তেওঁ ভাবিলে যে গৈ থকা মানুহটো কেনেকে স্থিৰ হ'ল আৰু মই ৰৈ থকাটো কেনেকে অস্থিৰ হ'ল। শেষত গম পালে যে বুদ্ধদেৱ গৈ আছে যদিও তেওঁৰ মনটো ভক্তিৰ পথলৈ গৈ আছে, গতিকে তেওঁ স্থিৰ। আৰু অঙ্গুলিমাল ৰৈ আছে যদিও মনটোৰ বিষয় ফালে গৈ আছে, সেইকাৰণে তেওঁ অস্থিৰ। গতিকে আমি স্থিৰ মনেৰে যদি প্ৰভু ভগৱন্তক আৰাধনা কৰো, কদাপি আমাৰ জীৱনত দুৰ্ভিক্ষ আহিব নোৱাৰে নোৱাৰে নোৱাৰে। আই, এই ধৰ্মশাস্ত্ৰই কোৱা কথাবোৰ কদাপি মিছা কথা নহয়, একেবাৰে সত্য শুদ্ধ কথা। এই সত্য শুদ্ধ কথাবোৰ আমি যদি অনুশীলন কৰো, তেতিয়াহ'লে আমি সকলোৱে এই সংসাৰখনত সুন্দৰ জীৱনৰ অধিকাৰী হ'ব পাৰিম। অভাৱ কাৰ নাই? সকলোৰে অভাৱ আছে, কিন্তু অভাৱত পৰিলো বুলিয়ে স্বভাৱ নষ্ট কৰিম নেকি? কিন্তু আজিৰ জেনেৰেশ্যনে, আজিৰ সমাজখনে অভাৱৰ কবলত নপৰাকৈ স্বভাৱ কিন্তু ভাললৈ নিয়াৰ চাই বেয়ালৈ নিছে। এটা সৰু উদাহৰণ দি আমি আকৌ পাঠকেইটাক পাঠ কৰিবলৈ সেৱা জনাম। আমি যদি টাউনলৈ ওলাই যাওঁ, আমি ডাঙৰ ডাঙৰ হৰ্ডিং দেখিম যে গুটকা পেকেট, শিখৰ পেকেটৰ প্ৰতিটো দানাতে আছে দম। আপুনি মন কৰিব দেই, অসমীয়াত লিখা আছে, ডাঙৰ ডাঙৰ হৰ্ডিং বিলাকত লিখা থাকে, মানে প্ৰতিটো দানাতে আছে দম, এনেকে লিখা থকা এখন ডাঙৰ চাইনবোৰ্ড দেখিবলৈ পাব। আপুনি যাবচোন টাউনলৈ, তেতিয়া মন কৰিব, আমাক এই কথাষাৰ কৈছিলে। তাৰ মানে কি, সেই পেকেটত যিখিনি বস্তু সোমাই আছে, সেই বস্তুখিনি খালে আমাৰ শৰীৰটোৰ পুষ্টি সাধিব পৰা দম, মানে এনাৰ্জি, শক্তি তাত আছে বুলি তাত কৈছে বুলি ভাবি আজি ল'ৰাৰ পৰা বৃদ্ধলৈকে, গাভৰুৰ পৰা বৃদ্ধা আইলৈকে সেই শিখৰ গুটকা পেকেট খোৱা সংখ্যা দিনক দিনে বাঢ়ি গৈছে। এতিয়া আপুনি সেই কথাষাৰকে আকৌ এবাৰ চিন্তা কৰক। প্ৰতিটো দানাতে আছে দম, দানা মানে টুকুৰা, প্ৰতিটো দানাতে আছে দম, প্ৰতিটো টুকুৰাতেই কি দম আছে? এই স্নায়ু কোষবিলাক দুৰ্বল কৰিব পৰা ক্ষমতা, মানুহৰ মানৱীয়তা নাশ কৰিব পৰা ক্ষমতা, মনুষ্যত্বৰ পৰা পশুত্বলৈ যাব পৰা ক্ষমতা প্ৰতিটো দানাতে আছে। আপুনি বুজি পাইছেনে বন্ধু? তুমি বুজি পাইছানে? প্ৰতিটো দানাতে আছে দম মানে কি? আমাৰ মানৱীয় গুণখিনি ধ্বংস কৰিব পৰা ক্ষমতা প্ৰতিটো দানাতে আছে সেই পেকেট বিলাকৰ। সেইকাৰণে আমি সেইবিলাক বৰ্জন কৰিব লাগে। আজি শিখৰ খালে, কালিলৈ ৰজনীগন্ধা খালে, পৰহিলৈ চাদা খালে, তাৰপিছত চিগাৰেট খালে, তাৰপিছত মদ খালে, তাৰপিছত জুৱা খেলিলে, তাৰপিছত মাক দেউতাক সমবয়সৰ বয়সীয়াল মানুহক গৰু গোসাঁই নমনা হ'ল। এয়াই জানো আমাৰ সমাজ নহয়? আৰু সেইখিনি কোনে কৰিছে? আমাৰ সন্তানে কৰা নাই জানো? আমাৰ ল'ৰাই হওক, আমাৰ ছোৱালীয়ে হওক, আমাৰ নাতিপুতিয়ে হওক, আমাৰ জ্যেষ্ঠজনে যি কৰিলে কৰিলে, আমি জ্যেষ্ঠজনক আমি সমালোচনা কৰিবলৈ নাযাওঁ, কিন্তু অনুজসকলক নিয়ন্ত্ৰণ কৰিব পৰা দায়িত্ব কিন্তু আমাৰ যুৱ প্ৰজন্মৰ। আমি নিজেও ভালে থাকি আমাৰ অনুজসকলকো ভাল কৰিব পৰাটোহে আমাৰ মূল লক্ষ্য। কাৰণ আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। এজন পংগু মানুহে কেতিয়াও সমাজখন সুন্দৰ ৰূপত নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দুই প্ৰকাৰৰ পংগু আমাৰ সমাজত আছে।